ডিফু ৰাংচিনা ভৱনত বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ জয়সিং হানছে স্মাৰক বঁটা প্ৰদান উপস্থিত পদ্মশ্ৰী ৰংবং তেৰাং দেওবাৰে দিনৰ 12 বজাত ডিফুত অসম সাহিত্য সভাৰ ৰাংচিনা ভৱনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ডিফু সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ 2023-2024 বৰ্ষৰ জয়সিং হানছে বঁটা প্ৰদান কৰা হয় ডিফুৰ বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰাক ৰাংচনা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত অসম সাহিত্য সভাৰ প্ৰধান সচিবকে ধৰি কেইবাগৰাকী সাহিত্য কাণ্ডাৰী পদ্মশ্ৰী ৰংবং তেৰাং বিধায়ক বিদ্যা সিং ইংলেং প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু সাহিত্যানুৰাগীৰ উপস্থিতিত এই সন্মানীয় বঁটা প্ৰদান কৰা হয় জয়সিং হানছে বঁটাত আছে প্ৰশস্তি পত্ৰ পিতলৰ জাপি কিতাপৰ টোপোলা নগদ ধন আৰু এখন স্মাৰক পত্ৰ উক্ত অনুষ্ঠানত সংগতি ৰাখি জয়সিং হানছে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদপত্ৰৰো শুভ উন্মোচন কৰা হয় তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ যাৰ নামত এই বঁটাটি ধাৰ্য কৰা হৈছিল 2000 চনত তেখেতৰে জ্যেষ্ঠ নহয় তেওঁৰ দ্বিতীয় পুত্ৰ চামসিং হানছে ডাঙৰীয়া আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যই মিলি সেই তেতিয়াতে ৭৫,০০০ টকা অসম সাহিত্য সভাক দি এটি স্মাৰক বঁটাৰ যি প্ৰৱৰ্তন কৰিলে গতিকে এই গোটেই চামসিং হানছে দাদাৰ লগতে মই চাৰেদ দা মোৰ বন্ধু হামনিজি আৰু আমাৰ কাৰণ তেওঁ আহিছে নে আজি নাজানো সকলোলৈকে মোৰ অন্তৰৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিতৰণৰ যিটো সমস্যা সেইটো আপুনি ভালদৰে জানে নিমন্ত্ৰণ পাওঁ আৰু 90% সভা সমিতিতে আমি উপস্থিত থাকিব নোৱাৰোঁ সময় মিলাব নোৱাৰোঁ বা কিছুমান সভা সমিতি মই জানো যে এইবোৰত মোৰ উপস্থিতি একেবাৰে গুৰুত্বপূৰ্ণ নহয় 10% সভা সমিতিৰ 7% উপস্থিত থকা হয় গুৱাহাটীত অনুষ্ঠিত হয় গুৱাহাটীৰ বাহিৰত কিবা সভা সমিতি কৰিবলৈ যোৱা মানে 3টা দিন আমাৰ এইবিলাক সভালৈ যোৱা নহয় কিন্তু আপোনালোকে শুনি আচৰিত হ'ব ভালো পাব পাৰে যে এইখন সভালৈ মই অনিমন্ত্ৰিত মোক কোনেও নিমন্ত্ৰণ কৰা নাই এইখন সভালৈ মই স্বতন্ত্ৰভাৱে আহিছোঁ আৰু এইটো মোৰ পৰিয়ালৰ সকলোটি আহিছে একমাত্ৰ এই কাৰণে যে আজি এখন ডিফুত এটা গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰা হ'ব এজন গুৰুত্বপূৰ্ণ ব্যক্তি আৰু সেইজন হৈছে মোৰ বন্ধু পবিত্ৰ বৰা তেখেতক এই মই কৰা কামবিলাক যে পৰ্যবেক্ষণ কৰিছে আৰু সেইটো এটা মোক এটা ভাল উপলব্ধি দিছে কাৰণ মই কামখিনি কৰি গৈছোঁ মই কামটো কি হৈছে মই নাজানো মই মাত্ৰ এটা জাতীয় দায়িত্ব বুলি এটা দায়বদ্ধতাৰ খাতিৰত কামবোৰ কৰি গৈছিলোঁ কিন্তু এই বস্তুবোৰ যে কিছু লোকে মানে পৰ্যবেক্ষণ কৰি আছিলে সেইটো কথা ভাবি মোৰ ভাল লাগিছে যাৰ কাৰণে এই বঁটা মোক দিয়া হৈছে আৰু এই বঁটাটো পাই পেলাই এটাই কথা হৈছে যে এটা মোৰ দায়িত্বটো বাঢ়িছে আৰু অনুপ্ৰেৰণা পাইছোঁ বঁটা এটা পালে মানুহে অনুপ্ৰেৰণা পায় গতিকে অনুপ্ৰেৰণা এটা মই নিশ্চয় পাইছোঁ আৰু সেইকাৰণে অসম সাহিত্য সভাৰ ওচৰত মই চিৰঋণী হৈ ৰ'লোঁ সাধনা লাগিবই জীৱনত সফলতা আহিব সাধনা কৰিলেহে আহিব যিমানবোৰ দেখা গৈছে মানে বিশ্ব সাহিত্যত বা বাংলা সাহিত্যত অসমীয়া সাহিত্যত যিসকল খুব উজলি উঠিছে বা কীৰ্তিমান হৈছে সেইসকলৰ সাধনাৰ বলতহে হৈছে এটা সংগীতৰ ক্ষেত্ৰতো সাধনা লাগিব সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো সাধনা লাগিব সকলো বিষয়তে সাধনা লাগিব গতিকে সাধনা নহ'লে কোনো কাম কৰা নহ'ব নাযায় ভাল লাগিছে তেওঁলোকে যে মোক উৎসাহ জনাবলৈ আহিছে তেওঁলোকে মোক উৎসাহ যোগোৱাৰ বাবে আহিছে মই খুব মানে আনন্দিত হৈছোঁ আৰু তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞতা প্ৰকাশ কাৰ্বি আংলঙৰ পৰা চেমসিং ক্ৰ ৰিপৰ্ট অসম টুডে।